প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰাৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল অথবা আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গৈছে। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল, তেনেহ'লে আপোনালোকে আজিয়ে চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, অথবা আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা ফাৰ্ষ্ট কিস্তি সোমাইছে নে সোমোৱা নাই। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ ইনষ্টলমেণ্টটো চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ ইনষ্টলমেণ্ট চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYG.NIC.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাসত ক্লিক কৰিব। তাৰপিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো F নম্বৰত অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 9 নম্বৰ অপশ্যন দিয়া থাকিব এপটিগো ট্ৰানজেকশ্যন চামাৰি ইনষ্টলমেণ্ট উইথ। এতিয়া আপোনালোকে এপৰ 9 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। ইয়াত চাব তলত দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনাৰ ষ্টেট নাম চিলেক্ট কৰি লৈ ল'ব, ষ্টেট নাম আসাম। তাৰপিছত থ্ৰেডত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। এতিয়া ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। এতিয়া ইয়াত আহি যাব কেপচা। এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট কেপচাটো বহাই নিদিব। আপোনালোকে ফাৰ্ষ্ট অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত কিন্তু দুটা ফিল্টাৰ দিয়া থাকিব। ইয়াত চাব আপোনালোকে ফাৰ্ষ্ট ইয়াত কেপচাটো বহাই নিদিব। ফাৰ্ষ্ট আপোনালোকে অলপমান তলত আহি যাব। আপোনালোকে ফাৰ্ষ্ট ইয়াত কেপচাটো বহাই নিদিব, অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত দুটা ফিল্টাৰ দিয়া থাকিব। আপোনালোকে ফাৰ্ষ্ট চিলেক্টৰ ওপৰত ক্লিক কৰিব। ইয়াত কিছুমান অপশ্যন আহি যাব এনেকুৱাকৈ। যিহেতু আপোনালোকে চেক কৰিব যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। ইয়াত চাব, ইয়াত অলপমান তলত আহি যাব। ইয়াত চাব দিয়া থাকিব FTO চেণ্ড ফৰ বেংক। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। একেবাৰে তলত আহি যাব। ইয়াত চাব দিয়া থাকিব FTO চেণ্ড টু বেংক ফৰ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে 2 নম্বৰ চিলেক্টৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব ইনষ্টলমেণ্ট। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কোনটো কিস্তি লাভ কৰা নাই, আপোনালোকে ইয়াৰ পৰা ইনষ্টলমেণ্টটো চিলেক্ট কৰি লৈ ল'ব। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ যোনটো কিস্তি লাভ কৰা নাই, আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত এতিয়া আপোনালোকে অলপমান ওপৰত আহি যাব। আপোনাৰ ওচৰত যি কেপচা আহি যায়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া 4 নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি 4 নম্বৰৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ ব্লকৰ ইয়াত লিষ্টটো ফাৰ্ষ্ট অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, ব্লকৰ নাম আহি যাব আৰু এই ফলত আপোনালোকৰ ঘৰৰ FTO নম্বৰ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ঘৰৰ FTO নম্বৰ কোনটো হয়। ইয়াত যিটো আপোনালোকৰ ঘৰৰ FTO নম্বৰ হয়, এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ঘৰৰ FTO নম্বৰ হয়, আপোনালোকে আপোনাৰ FTO নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে FTO নম্বৰৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ ব্লকৰ বা আপোনালোকৰ পঞ্চায়তৰ বা আপোনালোকৰ ইয়াত চৰকাৰী ঘৰৰ লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ।
ইয়াত আহি যাব আপোনাৰ গাঁৱৰ নাম, আপোনাৰ ঘৰৰ ID নম্বৰ আহি যাব, ইয়াত আপোনাৰ ফুল নেম আহি যাব, ইয়াত আপোনাৰ বেংকৰ নাম আহি যাব আৰু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাইছে নে সোমোৱা নাই ইয়াত এমাউণ্টটো আহি যাব আৰু কিমান তাৰিখে সোমাইছে ইয়াত ডেটটো আহি যাব। আপোনালোকে চেক কৰক যদি আপোনালোকৰ লিষ্টত নাম আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। যদি আপোনাৰ জিৰ' টেক হৈ গৈছে আপোনালোকে আজি চৰকাৰী ঘৰৰ লিষ্টটো এনেকুৱাকৈ চেক কৰক।